শিৱসাগৰ প্ৰেছ ক্লাবত সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থাৰ অভিনন্দন অনুষ্ঠান। প্ৰতিষ্ঠিত ব্যৱসায়ী তথা সমাজকৰ্মী লক্ষী দাসক 2026 বৰ্ষৰ সমাজ সেৱক বঁটা। সদৌ শিৱসাগৰ জিলা অনুসূচিত জাতি ছাত্ৰ সন্থাৰ উদ্যোগত অনুষ্ঠিত হয় এই অভিনন্দন অনুষ্ঠান। অভিনন্দন অনুষ্ঠানত সংগঠনটোৰ কেন্দ্ৰীয় সম্পাদক মৃদুল দাস আৰু সদৌ অসম অনুসূচিত জাতি পৰিষদৰ সাধাৰণ সম্পাদক দীপাংকৰ হাজৰিকা মুখ্য অতিথি হিচাপে উপস্থিত থাকে। হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতি অৰ্জন কৰা শতাধিক ছাত্ৰ ছাত্ৰীক সংগঠনটোৱে জনায় অভিনন্দন। অভিনন্দন অনুষ্ঠানত শিৱসাগৰৰ সমাজ জীৱনৰ সৈতে জড়িত বহু কেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। আজি সদৌ শিৱসাগৰ জিলা অনুসূচিত জাতি ছাত্ৰ সন্থাই শিৱসাগৰ প্ৰেছ ক্লাবত কীৰ্তিমান ছাত্ৰ ছাত্ৰীসকলৰ সম্বৰ্ধনা অনুষ্ঠানৰ লগতে আৰু 2026 বৰ্ষৰ সমাজ সেৱক বঁটা প্ৰদান অনুষ্ঠানত আজি মুখ্য অতিথি হিচাপে আমি নিমন্ত্ৰণ জনাইছিলোঁ সদৌ অসম অনুসূচিত জাতি পৰিষদৰ সন্মানীয় সমাজ সেৱক বঁটা প্ৰদান কৰিছে পলসনি গাঁৱৰ বিশিষ্ট সকলৰ এইটো অভিনন্দন অনুষ্ঠানে নহয়, ইয়াত বিশিষ্ট সাংবাদিক অতনু বৰা ডাঙৰীয়াদেৱক নিমন্ত্ৰণ জনাইছিলোঁ আৰু তেখেতে এয়াই ওপৰত কৈছে যে এয়াই এতিয়া বিভিন্ন সময়ত মানুহক বিভ্ৰান্তি সৃষ্টি কৰিছে এণ্ড্ৰইড মোবাইলৰ যুগত আৰু শুদ্ধ পথ আৰু কোনটো বেয়া কোনটো ভাল নিৰ্ধাৰণ কৰিব নোৱাৰাৰ কাৰণে আমি যাতে ভালকৈ শুদ্ধভাৱে ল'ব পাৰে তাৰ কাৰণে আমি অতনু বৰা ডাঙৰীয়াদেৱকো নিমন্ত্ৰণ জনাইছিলোঁ। ইয়াত বিশিষ্ট সাংবাদিক মুন্না আগৰৱালা ডাঙৰীয়াদেৱ আছিলে, প্ৰেছ ক্লাবৰ সাধাৰণ সম্পাদক আছিলে হিমাংশু নেওগ ডাঙৰীয়াদেৱ আৰু লগতে সদৌ শিৱসাগৰ জিলা অনুসূচিত জাতি ছাত্ৰ সন্থাৰ সভাপতি কুণাল প্ৰতীক মুখীয়া, সাধাৰণ সম্পাদক দীপাংকৰ দাস, বিকাশ বৰ্মনকে আদি কৰি বিশিষ্ট যিসকল সমাজকৰ্মী আছিলে সকলোৱে একাষাৰ কৈছে যে জাতিটো কেনেদৰে উত্তৰণ কৰা হয়, জাতিটো কৰাব লাগিব তাৰ কাৰণে ছাত্ৰ সন্থাৰ কৰণীয় আছে, সমাজৰ কৰণীয় আছে বুলি কৈছে আৰু সেইখিনি আমি মূৰ পাতি লৈছোঁ আৰু সেইকাৰণে আমি সদৌ শিৱসাগৰ জিলা অনুসূচিত জাতি ছাত্ৰ সন্থাই এনে মিছন হিচাপে লৈছোঁ যে সদৌ শিৱসাগৰ জিলা অনুসূচিত জাতি ছাত্ৰ সন্থাই প্ৰত্যেক মাহৰ প্ৰতিটো দেওবাৰে এটা আমি কিবা বিনামূলীয়া পাঠদান দিছোঁ আৰু পাঠদানৰ জৰিয়তে আমি সমাজ সেৱকসকলৰ জৰিয়তে যাতে সেইখিনিক আমি যাতে উপকৃত কৰিব পাৰিম আৰু ছাত্ৰ ছাত্ৰীসকলৰ অভিনন্দন অনুষ্ঠানৰ পৰা আমি কেইটামান কথা অনুভৱ কৰিব পাৰোঁ যে ছাত্ৰ ছাত্ৰীসকল ক'ৰবাত নহয় ক'ৰবাত কেতিয়াবা ফাৰ্ষ্ট ডিভিজন কিয় পাবলগীয়া হৈছে বা ডিষ্টিংশ্যন কিয় নাই পোৱা বা তেখেতলোকে টপ 10ৰ ভিতৰত কিয় নাই হোৱা বা ছেকেণ্ড ডিভিজন কিয় পালে, ইয়াৰ পৰা আমি গোটেই পৰিৱেশটো অধ্যয়ন কৰি আমি দুটা কথা বুজি পাইছোঁ। এটা কথা হ'ল যে ছাত্ৰ ছাত্ৰীসকলৰ দেউতাকহঁতৰ যিটো অৰ্থনৈতিক দুৰৱস্থা বা দেউতাকৰ অসুস্থ হোৱাৰ কাৰণে দেউতাকৰ নোহোৱাৰ কাৰণে হয়তো তেখেতলোকে ছাত্ৰ ছাত্ৰীসকল বহুত পিছলৈ গৈছে। তাৰ কাৰণে আমি এই অভিনন্দন অনুষ্ঠানৰ জৰিয়তে সেই ছাত্ৰ ছাত্ৰীসকলক আমি তেখেতলোকক আমি নিৰ্ধাৰণ কৰোঁ এইসকল ছাত্ৰ ছাত্ৰী যে অৰ্থনৈতিকভাৱে দুৰৱস্থা তাৰ সমান্তৰালভাৱে আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনাব বিচাৰিছোঁ যে যিটো আপুনি বৃত্তি বৰ্ষ হিচাপে যিটো আয়ৰ উৎস 2,50,000 যায় সেই আয়ৰ উৎসটো প্ৰায় 7 লাখ মানলৈ কৰিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ এই ছাত্ৰ সন্থাৰ এই মজিয়াৰ পৰাই যে অনুৰোধ জনাইছোঁ এই কাৰণে যদি 2 লাখ আজি হাজিৰা কৰা মানুহ এজনো 2 লাখ টকা বছৰি আয় তাতকৈ বেছিয়ে হয় হাজিৰা কৰা মানুহ এজনো, সেইকাৰণে তেখেতক অনুৰোধ জনাইছোঁ যাতে সেই যিটো নিৰ্ধাৰণ কৰিছে সেই পুঁজিটো যিটো নিৰ্ধাৰণ কৰিছে তাকে বৃদ্ধি কৰিব লাগে আৰু ছাত্ৰ ছাত্ৰীৰ জলপানিৰ কাৰণে যিখিনি ব্যৱস্থা আছে বা যেনেদৰে আপুনি 3rd গ্ৰেড 4th গ্ৰেডৰ পৰা এডিআৰি বিভিন্ন ধৰণৰ নিকা নিযুক্তি আছে তাৰ কাৰণে বিভিন্ন ঠাইত তেখেতলোকৰ ফালৰ পৰা এটি বিনামূলীয়া পাঠদানৰ এটা ব্যৱস্থা কৰিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। নমস্কাৰ, মোৰ নাম শ্ৰী অংকিতা হাজৰিকা। মই জৱাহৰ নবোদয় বিদ্যালয়ৰ পৰা এবাৰ 12ৰ 95.2% লৈ উত্তীৰ্ণ হৈছোঁ। আজি অনুষ্ঠানটি শিৱসাগৰ সদৌ অসম ছাত্ৰ সন্থাৰ তৰফৰ পৰা মোক সকলোৰে ইমান সন্মান আৰু অনুপ্ৰেৰণা জনোৱাৰ বাবে সকলোকলে অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। এনেদৰে যাতে সকলোৱে মোৰ সহপাঠীৰ লগতে ভাইটি ভণ্টি সকলোৱে যাতে ভালদৰে পঢ়ি আগবাঢ়ি নিজৰ সমাজখনৰ লগতে দেশখনৰ উন্নতি সাধন কৰে তাৰে মোৰ সকলোকলে অনুৰোধ বা মই ছাজেশ্যন হিচাপে ক'ব বিচাৰিছোঁ। আৰু মই এটা কথা এই জৰিয়তে ক'ব বিচাৰিছোঁ যে আজিকালি যুগত মই দেখিছোঁ মেক্সিমাম ছায়েন্স আৰ্টছৰ ওপৰত বহুতখিনি কুৱেশ্যন আহে মই মোৰ ফালৰ পৰা মোৰ অভিজ্ঞতালৈ কৈছোঁ, কিন্তু আজিকালি মেক্সিমাম এনেকুৱা কৰে ছায়েন্স বুলি ক'লে বেছি প্ৰিফাৰেঞ্চ দিয়া হয়, আৰ্টছ বুলি ক'লে অকণমান কম প্ৰিফাৰেঞ্চ দিয়া হয়। তো মোৰ ফালৰ পৰা মই ক'ব বিচাৰিম ছায়েন্স আৰ্টছ বুলি কোনো কথা নহয়, যোনে যাৰ যেনেকৈ পঢ়িবলৈ মন আছে ছায়েন্স হওক আৰ্টছ হওক কমাৰ্চ হওক তেনেকৈয়ে যাতে পঢ়ি নিজৰ যোনটো এইম হয় সেইটো ভালদৰে পাবলৈ সক্ষম হয় তাৰে
মানে মই ক'ব বিচাৰিম যে সেইকাৰণে কোনোৱেও মানে এই ষ্ট্ৰীমটোক লৈ বা মানে এনেকুৱা কোনো ধৰণৰ আৰু কিছুমান এনেকুৱা থাকে দুখীয়া শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীও আছে তেখেতকো যাতে মানে সেই কাষ্ট ৱাইজ সেইবোৰ ডিভাইড নকৰি সকলোৱে ভালদৰে পঢ়ি সমাজখন যাতে ভালদৰে আগুৱাই লৈ যাব পাৰে তাৰে মোৰ অনুৰোধ থাকিলে আৰু মই একেকৈ মোৰ চমু বক্তব্য সামৰণি মাৰিছোঁ ধন্যবাদ IPS অফিচাৰ হ'ব বিচাৰিছোঁ লগতে এজন সমাজ সেৱা কৰিবলৈ মোৰো সপোন আছে ময়ো বিচাৰোঁ ময়ো যাতে ভালদৰে পঢ়ি শুনি এতিয়া যিমানখিনি ল'ৰা ছোৱালীয়ে ভালদৰে মানে অৰ্থনৈতিকৰ কাৰণে মানে পঢ়িব নিবিচাৰি মানে পঢ়িব পৰা নাই বা কিছুমান অসুবিধাৰ সৃষ্টি হৈছে তাৰ যাতে ময়ো অলপ সহায় কৰিব পাৰোঁ পাছলৈ তাৰে মোৰ আশা আছে আজি শিৱসাগৰ অনুসূচিত জাতি ছাত্ৰ সন্থাৰ উদ্যোক্তাসকলে যি আমাক সন্মান দিছে তাৰ বাবে মই বহুত সুখী আৰু গৌৰৱান্বিত অনুভৱ কৰিছোঁ আৰু এইদৰে যাতে সকলো আগবাঢ়ি যাব পাৰে আৰু সকলো ঠিক থাকে সেয়া মনে কৰিছোঁ হয় আজি অনুসূচিত জাতিৰ সাধাৰণ সম্পাদক মৃদুল দাস দেৱকে প্ৰমুখ কৰি সকলো বিষয়ববীয়া কৰ্মকৰ্তা আৰু সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ সমাজৰ এজন বুলি ভাবি তেওঁলোকে যি আজি সমাজ বঁটা আমাক প্ৰদান কৰিলে তাৰ কাৰণে আজিৰ পৰা আমাৰো দায়িত্ব বাঢ়িলে আৰু তেওঁলোককো ধন্যবাদ জ্ঞাপিছোঁ আৰু আজি আমি আপোনালোকৰ চেনেলৰো সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ সকলোকে ধন্যবাদ বিজ্ঞাপন কৰিছোঁ নিউজ ডেস্ক ৰিপৰ্ট N24 Assam